নিশ্চয়কৈ চাওক কিছু সময় পিছতে আজি তামোলপুৰলৈ উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তামোলপুৰত উপস্থিত হৈ তেখেতে প্ৰথমতে আচলতে CM ট্ৰিপলৰ যি আঁচনি সেই আঁচনিৰ ইয়াত চেক বিতৰণ কৰিব আৰু সমান্তৰালভাৱে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সেই অনুষ্ঠানৰ পৰা আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলি কেইবাটাও দলঙৰ শুভ উদ্বোধন তেওঁ কৰিব আৰু ইতিমধ্যে তামোলপুৰৰ উত্তৰাঞ্চলৰ মটঙা আৰু বাল্টি নদীৰ প্ৰায় 4খনকৈ দলং নৱনিৰ্মিত দলঙৰ আজি শুভ উদ্বোধন কৰা হ'ব। কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যি দলংখনৰ উদ্বোধনৰ পূৰ্বে এতিয়া যথেষ্ট উৎসৱমুখৰ এক পৰিৱেশে সূচনা কৰিছে এই সমগ্ৰ অঞ্চলটোত আৰু ইতিমধ্যেই যথেষ্ট সংখ্যক লোকে এই স্থানত এই সমাগম হৈছে আৰু কিছু সময় পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ প্ৰাকক্ষণত এতিয়া যিসকল লোক আছিল তেওঁলোকে যথেষ্ট আনন্দৰে উৎসাহেৰে বাট চাইছে কাৰণ দীৰ্ঘদিনে তেওঁলোকৰ এটা অপেক্ষা আৰু সেই অপেক্ষাৰ আজি অন্ত পেলাই তেওঁলোকে আজি যি সেই শুভ দিনটো যেন তেওঁলোকলৈ উভতি আহিছে আৰু ইতিমধ্যে যথেষ্ট সংখ্যক লোকে ইয়াত গোট খাইছে। আমি তেওঁলোকৰ সৈতে কথাখিনি আলোচনা কৰিম। আজি আনুষ্ঠানিকভাৱে ইয়াত শুভ উদ্বোধন কৰা হ'ব। কেৱল এইটো নহয়, প্ৰায় তামোলপুৰ জিলাৰ নতুনকৈ 4টাকৈ দলং নৱনিৰ্মিত দলঙৰ আজি শুভ উদ্বোধন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব আৰু ইয়াৰ প্ৰাকক্ষণত এই যি বৃহত্তৰ অঞ্চল আছে বৃহত্তৰ অঞ্চলবাসী ইতিমধ্যে তেওঁলোকে যথেষ্ট উৎসাহেৰে বাট চাইছে এই দিনটোলৈ কাৰণ দীৰ্ঘদিনীয়া এটা অপেক্ষা তেওঁলোকৰ আজি অন্ত পৰিব আৰু তেওঁলোকে বহু আমি উল্লেখ কৰিছোঁ যে তেওঁলোকে যথেষ্ট আন্দোলন কৰিছিল, তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত আজিৰ সেই দিনটো যেন তেওঁলোকলৈ ঘূৰি আহিছে আৰু এই মুহূৰ্তত এই সমষ্টিৰ পাৰিষদ আমাৰ লগত আছে। যথেষ্ট ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী এই দলংখনৰ প্ৰতি আছিল, আজি যিটো সেই শুভ দিনটো আজি আহিছে। হয়, নিশ্চিতভাৱে আপোনালোকে গম পায় যে আমাৰ তামোলপুৰ জিলাৰ এই নাগ্ৰজুলি আমাৰ যি পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিত বিভিন্ন সমস্যা আছিল। তাৰ লগতে সবচে ডাঙৰ সমস্যা আছিলে আমাৰ বৰনদী বাল্টি নদী আৰু মটঙা নদীৰ দুখন ব্ৰিজৰ আৰু এই ব্ৰিজ দুখন বহুতো সমস্যা আছিলে। এটা সময় আছিলে যে আমি কাউলীবাসী ৰাইজে আমি মানে বাৰিষাৰ সময়ত আমি মানে দ্বীপৰ মাজত থকাৰ দৰে অনুভৱ হৈছিলে যে এই কাউলীবাসী ৰাইজসকলে এটা সময়ত অনুভৱ কৰিছিলে যে আমি দ্বীপত আছোঁ নেকি। এইফালে কুমৰীকাৰাও যাব নোৱাৰে, এইফালে নাগ্ৰজুলিও যাব নোৱাৰে। তেখেতসকলে বাৰিষাৰ সময়ত মানে এই অঞ্চলৰ পৰা ওলাই গ'ত নিজৰ মানে যদি মেডিকেলত যাব লাগে বা বেমাৰী এজন মেডিকেলত লৈ যাব লাগে বা নিজৰ ল'ৰা ছোৱালী স্কুলত যোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছিলে। আপোনালোকে গম পায় যে দুখন নহয় 4খন ব্ৰিজ হৈছে, কিন্তু দুখন নৈত 4খন ব্ৰিজ হৈছে। মটঙা নৈত 3খন ব্ৰিজ হৈছে একেলগে আৰু মটঙা নদীত এইটো মটঙাত ব্ৰিজ হৈছে, পাখৰিবাৰীত হৈছে, মটঙাত একেলগে আগত সন্মুখত এটা সৰু ব্ৰিজ হৈছে আৰু বাল্টি নদীতো এটা ব্ৰিজ হৈছে। তো এই ব্ৰিজ 4খন হোৱাৰ লগে লগে আমাৰ এই অঞ্চলৰ মানুহ সাধাৰণ আমাৰ যি জনসাধাৰণ বা ৰাইজৰ মানে বহুদিনীয়া যিটো সমস্যা আছিলে এই সমস্যা সমাধান হৈছে। আৰু এটা কথা ক'বলৈ গ'লে ভাৰত স্বাধীন হোৱা 70 বছৰ হৈছে। 70 বছৰতে এই অঞ্চলৰ মানুহে মানে এই সমস্যাত ভুগি আছিলে যে ৰাস্তা নাছিলে, ব্ৰিজ নাছিলে। বাৰিষা সময়ত তেখেতসকলে মানে নদী দি পাৰ হ'বলগীয়া হৈছিলে। এটা সময়ত আপোনালোকৰ সংবাদ মাধ্যম বা তেনেকুৱা হেৰিত আপোনালোকে মানে সকলো ৰাইজে চাইছে বা অসমৰ মানুহে দেখা পাইছে যে মানুহ কেনেকৈ নদী দি পাৰ হ'ব লাগে। নদী দি বহুতো মানুহ উঠিও গৈছে, মানে নদী পাৰ হ'ব গৈ কেনে বহুত মানুহ নদীত উঠি গৈছে। তো সেই সমস্যাৰ পৰা যেতিয়াৰ পৰা অসমত বিজেপিৰ চৰকাৰ হৈছে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনত আমাৰ কাউলী অঞ্চলত আহি কেনে প্ৰতিশ্ৰুতি দিছিল ৰাইজক নৈ আৰু মটঙা নৈৰ ওপৰত যিখিনি দলঙৰ সমস্যা আছে এইটো সমাধান কৰি দিয়া হ'ব বুলি কৈছিলে মুখ্যমন্ত্ৰী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগিতা এইফালে যদি কিছু দেখুৱাই লয় যে আচলতে ভূটানৰ পৰা বৈ অহা এই যি মটঙা নদী বাৰিষাৰ সময়ছোৱাত যথেষ্ট খৰস্ৰোতা আৰু পূৰ্বে আমি সকলোৱে জানো যে কিমান লোকৰ এই নদীত আচলতে মৃত্যু হৈছিল, সেয়া এতিয়ালৈকে কোনো হিচাপ নাই। কাৰণ এই পথেৰে যিসকল লোকে অহা যোৱা কৰিছিল তেওঁলোকে এখন দলঙৰ অভাৱত তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিব লগা এটা পৰিস্থিতি হৈ আছিল। কিন্তু অৱশেষত আমি উল্লেখ কৰিছোঁৱেই যে এইখিনি দাবী সকলোৰে আছিলে। প্ৰায় কেইবা হাজাৰ লোক বৃহত্তৰ এটা অঞ্চল কাউলী বা কুমাৰীঘাটা সংযোগী যি মূল পথৰ যি এই দলংখনৰ অভাৱত ভুগি আছিল, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। তাৰ প্ৰাকক্ষণত আপোনালোকৰ অনুভৱখিনি জানিব বিচাৰিছোঁ। আমি খুবেই আনন্দিত। কাউলী অঞ্চল অথবা নাগ্ৰিজুলি পৰিষদৰ গোটেই ৰাইজ আজি উৎসৱমুখৰ পৰিৱেশত আছে, খুব আনন্দ অনুভৱ কৰিছে। আৰু একেলগে আমি সমগ্ৰ ৰাইজৰ হৈ ক'ব লাগিব সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যশস্বী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৰদান, ভগৱানে যেনেকৈ বৰদান দিয়ে এই অঞ্চলৰ ৰাইজৰ কাৰণে এই যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে আজি মটঙা নদীত 2খনকৈ দলং, বাল্টি নদীত দলং আৰু মটঙা নদীত ইয়াৰ পৰা পাখৰিবাৰী বোলা ঠাইখনত আৰু এখন দলং, এনেকৈ পাগল দিয়া দলং। এই যিটো এটা আপোনাৰ বিকাশৰ যিটো এটা দ্ৰুতগতিত অসমখন গৈছে, তেনেকৈ নাগ্ৰিজুলি পৰিষদতো আজি দ্ৰুতগতিত বিকাশৰ বন্যা বৈছে। গতিকে আমি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ গুৱাহাটীত
অলপতে যোৱাকালি আপোনাৰ গুৱাহাটীত উত্তৰ গুৱাহাটীত যি এটা দলং উদ্বোধন কৰিলে তেনেকৈ প্ৰধানমন্ত্ৰী আহিছে অসমত আজি প্ৰধানমন্ত্ৰী আহি আছে আৰু হাজাৰ হাজাৰ কোটি টকা বৰদান হদ্ৰিক বিকাশৰ কাৰণে ব্যৱস্থা কৰি আছে একেলগে আমি নাগৰিজুলি সমষ্টিবাসী ৰাইজ আজি আমাৰ ইয়াত বিজেপিৰ পাৰিষদ আছে আমি ধন্য বুলি অনুভৱ কৰিছোঁ যোৱা 14 চনৰ পৰা ইয়াৰ ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই যিটো এটা জিয়াটো আমি ভুগিছিলোঁ এইটো সমাধান কৰাৰ কাৰণে আমাৰ অসম চৰকাৰ 16 চনৰ পিছত বৰনদীত 18 চনত দলং হ'ল তেনেকৈ আজি আমি 26 চনত এই মটংগা নদীৰ ওপৰত দলঙৰ ওপৰত যে কথা পাতি আছোঁ এইটো ভগৱানে বৰদান দিয়া সদৃশ তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা দেৱৰ দীৰ্ঘায়ু আৰু তেখেতৰ সুস্বাস্থ্যৰ আমি কামনা কৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ চৰকাৰ গঠন কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্বাভাৱিকতে আচলতে যিহেতু আজি এই দলংখন উদ্বোধন কৰিব তাৰ প্ৰাকখনত ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে উৎফুল্লিত হোৱাটো স্বাভাৱিক কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁলোকে কেনেধৰণৰ এটা দুৰ্ভোগ এই অঞ্চলটোলৈকে এই দলংখনৰ অভাৱত তেওঁলোকে ভুগিব লগা হৈছিলে আৰু কেইবা কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মটঙা বাল্টি নদীৰ যি দলং আজি ভাৰ্চুৱেলি কিছু সময় পিছতে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ব আৰু তাৰ প্ৰাকখনত এতিয়া যথেষ্ট সংখ্যক লোকে ইয়াত আহি উপস্থিত হৈছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ যি সভা সেই সভাৰ পৰা আচলতে ভাৰ্চুৱেলি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব আৰু তাৰ প্ৰাকখনত এনেধৰণে যিসকল লোক আছে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে আৰু আজিৰ এই শুভ দিনটোৰ বাবে যেন তেওঁলোকৰ বহু দীঘলীয়া তেওঁলোকৰ এক সংগ্ৰাম এক দিন সেই দিনৰ বাবে অপেক্ষা কৰি অৱশেষত আজিৰ এই দিনটোলৈ তেওঁলোকে উপনীত হৈছে আৰু উল্লেখ কৰিছোঁ ইতিমধ্যে স্বাভাৱিকতে এই অঞ্চলটোৰ যিসকল লোক আছে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি যি ধৰণে আজি তামোলপুৰ জিলাৰ উত্তৰাঞ্চলৰ প্ৰায় 4খনকৈ দলঙৰ যি আনুষ্ঠানিক শুভ উদ্বোধন সেই শুভ উদ্বোধনৰ প্ৰাকখনত এতিয়া এনেধৰণে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত